নমস্কাৰ সকলোলৈ নমস্কাৰ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ ওচৰত আগবঢ়াব ওলাইছোঁ উইকেণ্ড ভাইবছ। আমিনো উইকেণ্ডত কি কৰোঁ বা ইয়াৰ লোকসকলেনো উইকেণ্ডত কি কৰে তাকে ভাবিলোঁ থুলমূলকৈ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ। বন্ধুসকল, আমি সকলোৱে মানডে টু ফ্ৰাইডে বহুত বিজি হৈ থাকোঁ, কিন্তু ছেটাৰডে কি হয়, অকণমান ফেমিলি বা ফ্ৰেণ্ডছৰ লগত যে টাইম স্পেণ্ড কৰা যায়, নিজকে অলপমান ৰিলেক্স ফিল কৰা হয়। মই পিছত তেনেকুৱা ফিল কৰোঁ, সেইকাৰণে মই কৈ আছোঁ। আৰু ছানডে কি হয়, মানডেৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব বা ঘৰত কিবা কিবি কাম ওলায়, সেইটো টেনশ্যন থাকেই। যেনেকৈ আমাৰ স্কুলৰ দিনত আছিলে কাইলৈ স্কুল খুলিব, তেনেকুৱা। কিন্তু ইয়াৰ মানুহবিলাকে যেতিয়াই সময় পায় তেওঁলোকে বিভিন্ন এক্টিভিটিজ কৰে বা নিজকে টাইম দিবলৈ চেষ্টা কৰে। আমি নিজকে নিজে সময় দিবলৈ চেষ্টা কৰোঁ বা নিজকে ফূৰ্তি ৰাখিবলৈ চেষ্টা কৰোঁ আমাৰ নিজৰ লগতে আমি আন 10জন, আৰু সেই পৰিৱেশটো আমি সুন্দৰ হিচাপে কটাব পাৰোঁ। কিন্তু নিজৰ মনত যেতিয়া উগুল থুগুল হৈ থাকে, তেতিয়া নিজেতো শান্তি নাপাওঁ, ওচৰত থকা পৰিৱেশটো আমি নষ্ট কৰোঁ। কথাটো বাৰু হয়নে নহয়, কমেণ্ট বক্সৰ যোগেদি জনাবচোন। সেইকাৰণে নিজক ভাল পাবলৈ শিকক আৰু নিজক যিমান পাৰে সিমান সময় দিবলৈ চেষ্টা কৰক। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।